ransom ransom অসমীয়াত ransom এই শব্দটোৰ অৰ্থ হ'ব মুক্তিপণ বা বন্দী মুক্ত কৰিবলৈ দিয়া ধন অৰ্থাৎ অবৈধভাৱে বন্দী হোৱা বা বন্দী হিচাপে ৰখা কোনোবা এজনক মুক্ত কৰিবলৈ আপুনি দিবলগীয়া ধন যদিহে মই ক'ব বিচাৰো যে অপহৰণকাৰীয়ে ল'ৰাটোৰ মুক্তিৰ বাবে 5 লাখ টকা মুক্তিপণৰ দাবী জনায় তো তেতিয়া মই ক'ম যে the kidnappers demanded a ransom of 500,000 rupees for the boy's release. The kidnappers demanded a ransom of 500,000 rupees for the boy's release. বা যদিহে মই ক'ব বিচাৰো যে সিহঁতে তাইৰ মুক্তিৰ বাবে মুক্তিপণ দিবলৈ অস্বীকাৰ কৰিছে তো তেতিয়া মই ক'ম যে they are refusing to pay ransom for her release. They are refusing to pay ransom for her release. চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা